হেল্ল' এভৰিৱান, আপোনালোকে বাৰু খৰিচাৰ সৈতে সৰু মাছ খাই ভাল পায়নে? আমি কিন্তু খৰিচাৰ সৈতে সৰু মাছ খাই খুবেই ভাল পাওঁ। এইবাৰ যেতিয়া মই বন্ধত ঘৰলৈ গৈছিলোঁ, তেতিয়া বোৱাৰীজনীয়ে খৰিচাৰ সৈতে সৰু মাছ ৰান্ধি আমাক খুৱাইছিলে। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তাইনো কেনেকৈ খৰিচাৰ সৈতে সৰু মাছ ৰান্ধিছিলে। খৰিচাৰ সৈতে সৰু মাছ ৰান্ধিবলৈতো সকলোৱে জানেই, কিন্তু চবৰে ধৰক মানে ৰন্ধাৰ পদ্ধতিটো বেলেগ বেলেগ হয় ন। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তাইনো আমাক কেনেকৈ আমাক খৰিচাৰ সৈতে সৰু মাছ ভাজি খুৱাইছিলে আৰু খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। তাই কিন্তু কি কৰে, আমি নৰ্মেলি ইয়াত কি হয়, কিছুমানে ধৰক পিঁয়াজ দিয়ে ভাজা হয় বা কিছুমানে পিঁয়াজ নিদিয়েও। গতিকে ইয়াত আমাৰ কিন্তু কি হৈছিলে, তাই পিঁয়াজ, আদা, নহৰু আৰু লগতে জলকীয়া, খৰিচা চবেই ব্যৱহাৰ কৰিছিলে। গতিকে ভিডিঅ'টো আপোনালোকে চাবচোন, এনেকৈ আপোনালোকে বনাই চাব আৰু খাই চাব। খাবলৈ খুবেই সোৱাদ লগা হয় আৰু খাই খুব ভাল লাগিলে। গতিকে ভাবিলোঁ ভিডিঅ'টো মই সাঁচি ৰাখোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে কমেণ্ট এটা কৰিব। থেংক ইউ, বাই বাই।